নমস্কাৰ বন্ধুসকল এট আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম আজিৰ এই ভিডিঅ'টোত আমি বিশেষকৈ আলোচনা কৰিম BA ফাৰ্ষ্ট সেমিষ্টাৰ অনাৰ্ছ এডমিশনছ ইন এৰাবিক এছামিজ বেংগলী বড়ো হিন্দী পাৰ্চিয়ান এণ্ড সংস্কৃত এই সাবজেক্ট কেইটাৰ ওপৰত BA ফাৰ্ষ্ট সেমিষ্টাৰ অনাৰ্ছ এডমিশনৰ বিষয়ে আমি আলোচনা কৰিম Friends, আমি সকলে গম পাইছো যে কটন ইউনিভাৰ্সিটিত এডমিশন স্টার্ট হৈ আছে আজি ডে 3 চলি আছে ফৰ BSc ফাৰ্ষ্ট সেমিষ্টাৰ অনাৰ্ছ আৰু ডে 1 ফৰ BA ফাৰ্ষ্ট সেমিষ্টাৰ অনাৰ্ছ কটন ইউনিভাৰ্সিটিয়ে এতিয়া নোটিস ইস্যু কৰিছে ইন এৰাবিক এছামিজ বেংগলী বড়ো হিন্দী এণ্ড পাৰ্চিয়ান এণ্ড সংস্কৃত সাবজেক্টৰ যিবিলাকে এইকেইটা সাবজেক্টত অনাৰ্ছ ল'ব বিচাৰিছে So, ইয়াতে আমি ডিসকাশন কৰিম ইন ডিটেইলছত যে কোন বিলাক ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব টু টেক অনাৰ্ছ অন দিস সাবজেক্ট আৰু কোন কি এলিজিবিলিটি হ'ব আৰু কেতিয়াৰ ভিতৰত আপুনি এপ্লাই কৰিব লাগিব ওকে এই ডিটেইলছত আমি চাম ইয়াতে সো প্ৰথমে আপোনালোকে চাব পাৰিছে নিশ্চয় ইয়াতে কটন ইউনিভাৰ্সিটি নোটিস BA অনাৰ্ছ ফাৰ্ষ্ট সেমিষ্টাৰ এডমিশনছ অনাৰ্ছ ইন এৰাবিক এছামিজ বেংগলী বড়ো হিন্দী পাৰ্চিয়ান সংস্কৃত গতিকে ইয়াতে প্ৰথম পেৰাটো আপোনালোকে চাব কি কৈছে candidates both unreserved and reserved category admission in the honors subjects namely Arabic Assamese Bengali Boro Hindi Persian and Sanskrit are asked to fill up and submit the Google form created for intimation of a candidate's honors subject before 10 a.m. tomorrow 22nd October 2021 The Google form can be accessed by clicking the link below. So, ইয়াতে প্ৰথম পেৰাটোত আপোনাক কি কৈছে যে যিবিলাক ক্যান্ডিডেট ৰিজাৰ্ভড হওক বা আনৰিজাৰ্ভড হওক সকলে এপ্লাই কৰিব পাৰিব যদি আপুনি কি কৰিব পাৰে এই সাবজেক্ট কেইটাত অনাৰ্ছত এডমিশন ল'ব বিচাৰে সো ইয়াতে প্ৰথমতে কি কৰিব লাগিব যদি আপুনি এৰাবিক এছামিজ বেংগলী বড়ো হিন্দী পাৰ্চিয়ান আৰু সংস্কৃতত যদি আপুনি অনাৰ্ছ ল'ব বিচাৰে তেনেহ'লে আপুনি কি কৰিব লাগিব কটন ইউনিভাৰ্সিটিয়ে গুগল ফৰ্ম ইস্যু কৰিছে হে গুগল ফৰ্ম ফিল আপ কৰিব লাগিব আৰু আপুনি সাবমিট কৰিব লাগিব এতে পথাটো হল গুগল ফৰ্মটো সাবমিট কৰাৰ লাষ্ট ডেট কেতিয়া ইয়াতে আপুনি চাব পাৰিছে 10 am tomorrow October 2021 that means 22nd October 2021 or ৰাতিপুৱা 10টা বজাৰ আগতে এই গুগল ফৰ্ম ফিল আপ কৰি আপুনি সাবমিট কৰিব লাগিব হয়তো আজিৰ পৰা ষ্টাৰ্ট বা আপুনি এতিয়া ফৰ্মটো ফিল আপ কৰিব পাৰে সাবমিট কৰিব পাৰে অহাকালি ৰাতিপুৱা 10টা বজাৰ আগতে আপুনি কি কৰিব লাগিব ফৰ্মটো ফিল আপ কৰি সাবমিট কৰিব লাগিব এতিয়া কথাটো হল যে আপুনি গুগল ফৰ্মছটো ক'ত পাব সো গুগল ফৰ্মছটো আপোনাৰ অফিচিয়েল ওয়েবসাইটে আছে তাৰ পৰা আপুনি চাব পাৰে লগতে ইয়াতে নিশ্চয় আপোনালোকে লিংকটো চাব পাৰিছে গুগল ফৰ্মৰ এই লিংকটো আপুনি টাইপ কৰিব আপোনাৰ গুগল ফৰ্মটো পাই যাব এই লিংকত গলে গুগল ফৰ্ম পাই যাব আৰু এই গুগল ফৰ্মটো ফিল আপ কৰি ৰিকোয়াৰ্ড ডকুমেন্টছ অৰ ইউ কেন সে ৰিকোয়াৰ্ড ডিটেইলছ খিনি আপুনি ইনপুট কৰাৰ পিছত ফাইনাল সাবমিট কৰি দিব তেতিয়া কি হ'ব আপুনি এডমিশন পাব পাৰে এই কেইটা সাবজেক্টত ওকে নেক্সট এতিয়া চাব যে আপোনালোকৰ নেক্সট ইনফৰমেশনটো কি আছে ইয়াতে কি কৈছে চাব the time slots for admission to these subjects will be notified at 1 p.m. tomorrow that is on 22nd October 2021 এই যে আপোনালোকে গুগল ফৰ্মৰ গুগল ফৰ্ম আপোনালোকে এপ্লিকেশনটো দিব আপোনালোকে এইকেইটা সাবজেক্টত এডমিশন ল'ব বিচাৰিলে তেনেহলে আপোনালোকৰ এডমিশন যেটো স্লট টাইম স্লটস কেতিয়া আপোনালোকৰ এডমিশন হ'ব এই টাইম স্লটটো কাইলৈ that means on 22nd October 2021 দুপৰীয়া 1 বজাত টাইম স্লটটো পাই যাব আপোনালোকৰ এডমিশনস কেতিয়া হ'ব টাইমটো কি হ'ব ওকে এটা নেক্সট ইম্পৰ্টেন্ট কথাটো হল এলিজিবল কোন বিলাক ক্যান্ডিডেট বেসিক্যালি এই সাবজেক্টত অনাৰ্ছ লৈ BA এডমিশন ল'ব পাৰিব সো প্ৰথমে এলিজিবিলিটি চাব আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া at least 50% marks in the concerned subject in HS level suppose আপুনি Arabic ল'ব খুজিছে তেনেহলে Arabicত at least 50% marks পাবলৈ suppose 100 এর ভিতৰত 50 পাবই লাগিব তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব suppose আপুনি বড়ো ল'ব খুজিছে তেনেহলে at least আপুনি 50 পাব লাগিব in your HS second year examination বড়ো subject
এইটো হল আপোনাৰ প্ৰথম ক্ৰাইটেৰিয়া that at least you should score 50% marks in the concerned subject যিটো সাবজেক্টত আপুনি অনার্স লব বিচাৰিছে সাপোজ আপুনি এছামিছত অনার্স লব বিচাৰিছে গতিকে at least আপুনি 50% marks পাব লাগিব in Assamese that means out of 100 Assamese minimum 50 marks পাব লাগিব তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব গতিকে এইটো আছিল আমাৰ প্ৰথম এলিজিবিলিটি সেকেন্ড এলিজিবিলিটি চাব the candidate should score minimum total of 300 in English plus best for subject প্ৰথম এলিজিবিলিটি হল যেটো সাবজেক্টত আপুনি অনার্সত এডমিশন লব সেই সাবজেক্টত মিনিমাম 50 মার্কস পাব লাগিব আউট অফ 100 okay in your SS second year second eligibility কি হ'ব যে আপোনাৰ বেস্ট 4 সাবজেক্ট প্লাস ইংলিশ মিলি প্লাই 300 বা তাতকৈ বেছি হ'ব লাগিব যিবিলাক ক্যান্ডিডেটে less than 300 পাইছে in best 4 subject plus English তেখেতসকলে এপ্লাই কৰিব নোৱাৰে গতিকে এয়া আছিল আমাৰ ইম্পৰ্টেন্ট ইনফৰমেশন ঘিৰি ইয়াতে মই আপোনালোকক জনাও যিবিলাক ক্যান্ডিডেট এডমিশন লব বিচাৰিছে এই কেইটা সাবজেক্টত ওকে in Arabic honors in Assamese Bengali Boro Hindi Persian and Sanskrit honors তেখেতসকলে ইমিডিয়েটলি এপ্লাই কৰি দিয়ক আপোনালোকে নিশ্চয় এডমিশন পাব পাৰে মই এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু ডেটটো আকৌ মই ৰিমাইন্ড কৰি দিব খুজিছো আপোনালোকক যে আপোনালোকৰ এডমিশনস schedule or admission slots time slots issue কৰিব on 1 pm on 22nd October 2021 আৰু আপোনালোকে গুগল ফৰ্মত submit কৰিব লাগিব fill up কৰি submit কৰিব লাগিব by 10 am of 22nd October 2021 আৰু আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া প্ৰথম ক্ৰাইটেৰিয়া হ'ব যে আপুনি যিখন সাবজেক্টত অনার্সত এডমিশন লব বিচাৰিছে সেই সাবজেক্টত মিনিমাম 50 পাব লাগিব আউট অফ 100 in your SS second year examination লগতে নেক্সট এলিজিবিলিটি হ'ব যে আপোনাৰ বেস্ট 4 সাবজেক্ট প্লাস ইংলিশ মিলি প্লাই 300 হ'ব লাগিব তাতকৈ যদি কম হয় আপুনি এপ্লাই কৰিব নোৱাৰে তাতকৈ বেছি হলে এপ্লাই কৰিব পাৰিব সো যদি ভাল লাগিছে প্লিজ লাইক কৰিব শেয়াৰ কৰিব ফৰ more updates subscribe the channel and press the bell icon thank you have a great day